Hey guys, welcome back to my channel. এফালে আজি ধ্যান বেটাই পুৰা পূজা কৰি আছে। বলক আজি ভিডিঅ'টো এখিনি পাই আৰম্ভ কৰিছোঁ। হৈ গ'ল পূজা। যোৱা আগফালে লগাই তুলসী গছৰ তলত দিবা দেই। তুলসী গছজোপাৰ তলত দিবা। হা? অঁ ভগৱানৰ ওচৰত দি দিয়া। ককাক নমো নমো নকৰিলে যে। দিব নালাগে নমো নমোকৈ তুলসীৰ তলত লগাই দিবা যোৱা। হ'ব এইটো থাকক। আজি তুমি যে ধূপ জ্বলালা কাৰণটো মই বুজি পোৱা নাছিলোঁ, এতিয়াহে বুজি পালোঁ। তোমাৰ আজি মায়ে ৰিজাল্ট আনিব গৈছে। আজি ধ্যান বেটাৰ ৰিজাল্ট আনিব গৈছে। ভাল হ'ব কাৰণে ভাল হ'বনে বেয়া হ'ব? সি ধূপ জ্বলাই গৈছেগৈ ভগৱানৰ। কোৱাচোন, মই ভাবিছোঁ তাকে ধূপ জ্বলাইছে কিয় সি। এতিয়াহে গম পালোঁ ৰিজাল্ট দিব, মাকে ৰিজাল্ট আনিব গৈছে তাৰ। সেইকাৰণে ধূপ জ্বলাই গৈছেগৈ, একদম নমো নমো কৰি গৈছেগৈ। কথাটো সেইটো মই এতিয়াহে মনত পৰিলে ধূপ কিয় জ্বলাইছে তাত। আনকালে জ্বলাই মানে আজি হঠাৎ। আহাচোন এফালে। এফালে ধ্যান বেটাৰ ৰিজাল্ট আহি গ'ল, মাকে লৈ আহিলেগৈ। কেনেকুৱা হৈছে এতিয়া গম পাব ধ্যান বেটাই। বাকীখিনি নেদেখাং আৰু। ধ্যান বেটাই গালি দুটামান খাব নেকি এতিয়া। ক্লাছ 2 পাব নাই? কাপা জ্ঞান বিপা পোৱা ভালকে ৰাইট চব ৰাইট চিন পাইছা? এটা এইটো ৰাইট চিন পাইছো, অকল এইটো কিয় বনাই মাৰ্কছ পালো। আমাৰ কখিনি হৈছে ক ক কিমান 100 মাৰ্কছ পাইছো কি? এসা এইখিনি পাইছে, এইটো আছে অকল এইখিনি পাইছে, এইখিনি পাইছে, এইখিনি এইটো পোৱা নাই, এইটো বনাই তো চাহতে হো। এসা গুটেনি ৰাইট হৈছে, ৰাইট। এখন কি হয়? এখন কি হয়? আমাৰ এইটো মা ভুল হৈছিল না, মই এইটো হন্দ কাৰেক্ট কি লিখি দিলো। এখন কি পেপাৰ কোৱা? সায়েন্স। মা সচুনে মে কি কলে? হা দাঁত চেলাই আছো, দিব মাৰে গম পাবি। আজি মোৰ এক্সামটো ভাল হৈছে। হে গাইজ, ধ্যান বেটাৰ এক্সাম ভালেই হৈছে, পাছ কৰিছে। এবাৰ ক্লাছ 2 পাই গ'ল ধ্যান বেটাই। ক্লাছ 2 কেনেকুৱা কৰে নাজানো, ভাল কৰিবা ন? ৰাতিপুৱাৰ পৰা গৰম পানী বাঢ়ি একোৱে খোৱা নাই, এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ। ধ্যানৰ চাইকেলখন বেয়া হ'ল অলপ, এতিয়া বনাবলৈ লৈ গৈ আছোঁ দুইটাই। চেণ্ডেল ছিগি থাকিলে, সেইদিনাখন টাইট কৰি আনিছিলোঁ, হঠাৎ ছিগি থাকিলে। চলো চাইকেল দোকান বিচাৰি আহি পাই গ'লোঁ। এখন আগত আমাৰ ওচৰতো আছিলে, এখন বন্ধ হৈ গ'ল, মানুহজনৰ বেমাৰ বোলে। আৰু এতিয়া একেবাৰে ৰুক্মিণী গাঁও বিহুতলী ফিল্ডৰ ওচৰত পালোহি। বনাই লওঁ ধ্যান বেটাৰ চাইকেলখন। চাইকেল বনাই হৈ গ'ল, এতিয়া ধ্যান বেটাই পূৰা চলাই গৈ আছে। ধ্যান বেটাই গুৱাহাটীৰ গলি চিনি পাই, সি অকলেই গুচি গ'ল এতিয়া। সেই গাইজ, অলপ বজাৰলৈ ওলাই গৈছিলোঁ সৰু সুৰা দুটামান বস্তু আনিবলৈ, আৰু ধ্যান বেটাই ক্ৰিকেট খেলিবলৈ বেট বল ল'লে, আৰু ঘৰে দুটামান বস্তু লৈ আহিলোঁ, আৰু চুকুলিয়ে কিবা কাপোৰ এযোৰো ল'লে। ভি নহয় গোসাঁই ভি মই লিখি দিম। সেই গাইজ, আজি পায়স খাব মন গৈছে। এইফালে বনাই আছে চুকুলিয়ে পায়স আৰু জহা চাউল। এইটো একদম ঘৰৰ গাঁৱৰ জহা চাউল, আমাৰ অফিচৰ কুলপি বাইদেৱে আনি দিছিলে মোক। 1 কেজি ওপৰ হ'ব জহা চাউল। তাকে আজি পায়স খাব মন গ'ল মোৰ, চুকুলিয়ে বনাই আছে এতিয়া। খাইছোৱা কেনেকুৱা? বহুত কাঢ়া হে ইয়ে। আৰু এটা মিল্ক মেড আনিলোঁ, এইটো দিলে পায়সটো খাবলৈ খুব ডাঠ হয়, খাবলৈ খুব ভাল লাগে। এফালে আমাৰ ধ্যান বেটাই বনাই আছে পায়স। কেনেকুৱা, টেষ্টি হ'ব নাই ধ্যান? তুমি বনাইছা যেতিয়া আৰু টেষ্টি নহ'বনে? চাবা লাহে লাহে।
তুমি ভাত বনাই তোমাক চেপিও অ'কে এতিয়া ইলাচি কেইটামান খুন্দি দি দিওঁ ইলাচিকেইটা দাম জানি লৈছে এনেকৈ বাৰু খুব ধুনীয়া ইলাচি আহিছে পায়স মোৰ বহুত দিনৰ পৰাই খাব মন গৈ আছিল লাষ্ট ধ্যান বেটাৰ যেতিয়া বিষ্ণু পূজাখন পাতিছিলোঁ তেতিয়াই খোৱা আৰু চুকুলি আজি বনাই দিলে গাঁৱত যেতিয়া জুইত বনায় আমাৰ সেইফালে খাবলৈ সেইটো পায়স খুব টেষ্টি হয় সেইটো খাব মন গৈ আছে একদম মানে জুই গোন্ধ এটা আহি যায় ন আমাৰ ইয়াত ক'ত আৰু সেইফালে আজি ইণ্ডাকশ্যনত বনাই আছোঁ নহ'লে আমাৰ ইয়াততো গেছতে বনোৱা যায় গেছ নহ'লে ইণ্ডাকশ্যন আৰু সেইটো খাবলৈ বেয়া নহ'ব এফালে জ্ঞান বেটাহঁতে পায়স খাই আছে জ্ঞান বেটাৰ লগৰ এটাৰো আহিছে খোৱা দেই কেনেকুৱা টেষ্টি হৈছেনে ধ্যান ভাল হৈছেনে এই আদিশ এই ধ্যান বেটাই বনাইছে পায়স কেনেকুৱা টেষ্টি হৈছেনে পূৰা খানা বনি আছে আজি আমাৰ গাহৰি আৰু এইফালে বনি আছে মটন খাচী মাংস ইফালে মাছ বইল বিলাহীৰ লগত মাছ বইল এইটো হৈছে মটন বাকীখিনি নেদেখাং আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব লগ পাম আকৌ এটা নতুন ভিডিঅ'ত আজিলৈ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বাই বাই